নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজিৰ নতুন ভেকেন্সিখিনি মই ডিটেইলছখিনি দেখুৱাই যাম আজিৰ এক নম্বৰ ভেকেন্সিটো আহিছে বিএমজি ইনফৰমেটিক্স প্ৰাইভেট লিমিটেডৰ পৰা ইয়াত পোষ্ট আহিছে একাউণ্টছৰ পোষ্ট কোৱালিফিকেশ্যন বিকম কৰা হ'ব লাগিব লগতে বেসিক নলেজ অফ টেলি এমএছ অফিচ জিএসটি আৰু ইনকাম টেক্সৰ কাম জানিব লাগিব ফ্ৰেছাৰ্ছ ওয়েলকাম দিয়া আছে এক্সপেৰিয়েন্স নহলেও হ'ব So, যদি এপ্লাই কৰিম বুলি ভাবিছে নিজৰ পাসপোৰ্ট সাইজ ফটোৰ হৈতে আপোনালোকৰ যিখন বায়োডাটা হিখন এই মেইলটোত পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 21 আগষ্ট হ'ব পিছৰ পোষ্টটো মুকেশ হোণ্ডাৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড সেলছৰ কোৱালিফিকেশ্যন হাই সেকেন্ডাৰী নহলে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী বিজয়নগৰ আৰু ৰঙিয়া ইয়াত মেইল দিয়া আছে এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব ইয়াৰে 19 আগষ্ট পিছৰটো আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আহিছে পোষ্ট আহিছে ডাটা এন্ট্ৰি অপাৰেটৰ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কিছুমান ৰিকোয়াৰমেন্টছ আছে এইখিনি পইণ্ট বিলাক পঢ়ি যাব ইয়াতে এইবোৰ এমএছ এক্সেলৰ ফাংচন জানিব লাগিব তাৰ লগত এইখিনি পঢ়ি যাব এইবোৰ মই গুটে এটাকে পঢ়ি দিলে ভিডিঅটো বেছি দীঘল হৈ যাব সো পঢ়ি যাব So আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু মেইলটোৰ সাবজেক্ট লাইনত ডাটা এন্ট্ৰি অপাৰেটৰ বুলি লিখি দিব আৰু লাষ্ট ডেট ইয়াৰে 22 আগষ্ট হ'ব পিছৰ পোষ্টটো কিজিৰ পৰা আহিছে পোষ্ট আহিছে টিচাৰৰ পোষ্ট ফিমেল লোকেশন হ'ব নেপালী চক সেক্টৰ 2 নুনমাটি গুৱাহাটী মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব কোনোবাই যদি এপ্লাই কৰিম বুলি ভাবিছে লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰ পোষ্টটো ডিমৰিয়া মেডিকোজৰ পৰা আহিছে লোকেশন হ'ব ক্ষেত্ৰী পোষ্ট ফাৰ্মাসিষ্টৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে ব্যাচেলৰ অফ ফাৰ্মাসিষ্ট বা মাষ্টাৰ অফ ফাৰ্মাসিষ্ট কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰটো হেটেৰো হেল্থ কেয়াৰ লিমিটেডৰ পৰা আহিছে এইচআৰ ডিপাৰ্টমেন্টৰ পৰা ভেকেন্সি আহিছে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে আৰু যাৰ 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আছে ফাৰ্মা কোম্পানীত তেওঁলোকও পাৰিব লোকেশন আসাম হ'ব এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰ পোষ্টটো জেএমকে এন্টাৰপ্ৰাইজৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী গড়চুক পোষ্ট আহিছে অফিস এসিস্ট্যান্ট 2 নম্বৰটো সেলস ৰিপ্ৰেজেন্টেটিভ 3 নম্বৰটো একাউন্টেন্ট 4 নম্বৰটো টেলিকলাৰ গুটেকেটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব একাউন্টেন্টৰ কাৰণে বিকম কৰা হ'ব লাগিব আৰু আপোনালোকৰ জিএসটি কাম সামিবিলাক জানিব লাগিব এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু এইটো প্ৰপাইটৰৰ নম্বৰ দি আছে প্ৰপাইটৰ মানে এইটো মালিকৰ নম্বৰ হয় এইটো নম্বৰতো আপোনালোকে বায়োডাটা পঠিয়াই দিব পাৰে আৰু যদি কিবা খুদিব লগা কিবা যদি কোৱেৰি আছে তেতিয়াহলে এইটো নম্বৰত ফোন কৰি ল'ব লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰ পোষ্টটো নোটবুক ব্ৰেণ্ডৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে সেলছৰ পোষ্ট মেইলৰ কাৰণে হয় স্যালাৰি 13 ৰ পৰা 15000 ৰ ভিতৰত লগতে ডিএ আৰু ইনসেন্টিভ আছে টু হুইলাৰ থাকিব লাগিব বাইক নহলে স্কুটি আৰু লগতে 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা সকলে এপ্লাই কৰিলে প্ৰিফাৰেন্স দিব কিন্তু যাৰ নাই ফ্ৰেছাৰ্ছ মে এপ্লাই বুলি দিয়া আছে একদম এক্সপেৰিয়েন্স নথকা জিৰো এক্সপেৰিয়েন্স থকা হলেও এপ্লাই কৰিব পাৰে এৰো মেইল আৰু হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে এপ্লাই কৰিব লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰ পোষ্টটো একাউণ্টছৰ পোষ্ট হয় বিকম কৰা হ'ব লাগিব আৰু লগতে টেলি জিএসটি আৰু কোম্পানী একাউণ্টছৰ কাম জানিব লাগিব ফোন নম্বৰটোত কন্টাক্ট কৰি ল'ব কোনোবা এপ্লাই কৰিলে লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব পিছৰ পোষ্টটো কুচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলছ এক্সিকিউটিভ বেনিফিটছ আপোনালোকৰ স্যালাৰি লগতে ইনসেন্টিভ আৰু পিএফ ইএসআই থাকিব আপোনালোকৰ যেটো লোকেশন হয় এটো বেলতলা তিনিআলি above ইন্ডিয়ান বেংক বিল্ডিং সেকেন্ড ফ্লোৰ গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰ কেইটাত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ একাউণ্টছ এসিস্ট্যান্টৰ পোষ্ট হয় কোৱালিফিকেশ্যন বিকম নহলে এমকম কৰা হ'ব লাগিব লোকেশন গুৱাহাটী ফোন নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হয় পিছৰ পোষ্টটো বাজাজ শ্বৰুমৰ পৰা আহিছে গুৱাহাটী ইয়াতে সেলছৰ পোষ্ট আহিছে টিম লিডাৰ ডেলিভাৰী ইনচাৰ্জ কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ ৰিটেইল ফাইনেন্স কোঅৰ্ডিনেটৰ সাৰ্ভিস এডভাইজৰ পাৰ্টস ইনচাৰ্জ টেকনিশিয়ান গুটেবিলাক পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু আপোনালোকৰ পাৰ্টস ইনচাৰ্জ আৰু টেকনিশিয়ানৰ কাৰণে আইটিআই কৰা হ'ব লাগিব কোনোবা যদি কিবা প্ৰবলেম হয় কোৱালিফিকেশ্যনৰ কিবা কথা যদি খুদিব লগা আছে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব আৰু কন্টাক্ট কৰি লৈ কথাখিনি জানি লৈহে এই মেইলটোত বায়োডাটা পঠিয়াব নিজৰ লাষ্ট ডেট ইয়াৰে 20 আগষ্ট হ'ব সো এইখিনি আছিল আজিৰ গুটেখিনি ভেকেন্সিৰ ডিটেইলছ মই আপোনালোকক দেখুৱালো ভিডিঅটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো ধন্যবাদ